हेलो फ्रेंड्स এই ভিডিঅ'টোত মই প্ৰবলেমছৰ নম্বৰৰ সেকেন্ড পাৰ্টটো লৈ আহিছো আৰু ইয়াতে মই এটা স্পেসিফিক টাইপৰ কোৱেশ্চন ডিসকাস কৰিম আৰু হেতু হৈছে ক্যালকুলেশন অফ হেড এন্ড ফিট অফ এনিমেলস তো হাক ফাৰ্স্ট কোৱেশ্চনৰ পৰা আমি স্টাৰ্ট কৰো কোৱেশ্চনটো দিছে আমাক এ ম্যান হ্যাজ সাম হেন্স এন্ড কাউস if the number of heads is 48 and the number of feet is 140 then the number of hen will be তো এই কোৱেশ্চনটোত আমাক কৈছে যে এজন মানুহৰ ওচৰত অলপ মুৰ্গী আছিল আৰু কেটামান গৰু আছিল ঠিক আছে এটা ইয়াতে আমাক কৈছে যে টোটাল নাম্বার অফ হেডস ইজ 48 তাৰ মানে হে গৰু আৰু মুৰ্গীৰ টোটাল যদি আমি মাথাগিটা কাউন্ট কৰো তেতিয়া হলে টোটাল হেডস হৈ আছে 48 ঠিক আছে তো মানুহজনৰ ওচৰত মুৰ্গী আছে হেন আছে আৰু লগতে কাউ আছে আৰু হে হেন আৰু কাউৰ যদি আমি মাথাগিটা কাউন্ট কৰো হেড গিটা যদি কাউন্ট কৰো তেতিয়া হলে টোটাল 48 টা হেড আছে ঠিক আছে টোটাল 48 টা হেডস আছে তাৰ পিছত আমাক কোৱেশ্চনটো ক'লে যে আমি যদি হে হেন আৰু কাউৰ লেগস গিটা যদি কাউন্ট কৰো ভৰি গিটা যদি কাউন্ট কৰো তেতিয়া হলে টোটাল 140 লেগস আছে তো হেন আৰু কাউৰ লেগস গিটা কাউন্ট কৰিলে টোটাল 140 আমি লেগস পাম ঠিক আছে তো এইখিনি কথা আমাক এই কোৱেশ্চনটো দিলে আৰু আমাক উলিয়াব দিছে দা নাম্বার অফ হেন উইল বি টোটাল হেন কিমান আছে মানুহজনৰ ওচৰত মুৰ্গী কিমান আছে হেতু আমাক উলিয়াব দিছে তো এনেকুৱা টাইপৰ কোৱেশ্চনটো কৰিবৰ কাৰণে আমি কি কৰিম যেহেতু আমি জানো মুৰ্গী এটাৰ দুটা ভৰি থাকে আৰু গৰু এটাৰ চাৰিটা ভৰি থাকে ঠিক আছে এতিয়া আমি কি কৰিম যেহেতু ইয়াত টোটাল 48 টা এনিমেল আছে 48 টা মাথা আছে মানে 48 টা এনিমেল আছে এটা এই 48 টা এনিমেলৰ আমি যদি দুটাকে ভৰি কাউন্ট কৰো যেহেতু মুৰ্গীৰ দুটা ভৰি আছে আমি গৰুৰো কি কৰিম ফাৰ্স্ট দুটা ভৰি কাউন্ট কৰিম ঠিক আছে মুৰ্গীৰ দুটা ভৰি আৰু গৰুৰ দুটা ভৰি আমি কাউন্ট কৰিম টোটাল 48 টা হেড আছে মানে 48 টা এনিমেল আছে তো মাল্টিপ্লাই 2 কৰি দিম তো আমাৰ ইয়াৰ পৰা ওলাই যাব দুটা দুটাকে কিমান ভৰি হৈ যাব তো 2 8 যা 16 or 6 আৰু 2 4 যা 8 9 96 লেগস যোনটো আমি 2 2 কে কাউন্ট কৰি আছিল ঠিক আছে তো ইয়াতে এতিয়া 96 ত কি হৈ গল এই মুৰ্গীৰ ভৰি গিটাটো কাউন্ট হৈ গল ঠিক আছে 96 ত মুৰ্গীৰ ভৰি হুমাই আছে আৰু গৰুৰ দুটা দুটা ভৰি হুমাই আছে কিন্তু এই বাকি দুটা আমি এতিয়ালৈকে কাউন্ট কৰা নাই কিন্তু আমাক টোটাল লেগস কৈছে 140 আছে ঠিক আছে তাৰ মানে 140 টোটাল লেগ আছে তাৰে ভিতৰত 96 টা আমি পাই গলো দুটা দুটাকে কাউন্ট কৰিলো এই 96 ৰ ভিতৰত কি হৈ আছে গৰুৰ দুটা ভৰি হুমাই আছে আৰু মুৰ্গীৰ দুটা ভৰি হুমাই আছে ঠিক আছে এটা এই বাকি যে দুটা থাকি গল ভৰি আমি কাউন্ট কৰা নাই হেখিনি আমি এতিয়া এই গিটাক মাইনাস কৰি দিলে পাই যাম তো আমি এটো মাইনাস কৰিলে পাম 4 ইফালে 13 over 9 গল 4 টোটাল 44 লেগস এই 44 লেগস খিনি হৈছে হে কাউ খিনি ঠিক আছে যোন গিটা আমি কাউন্ট কৰা নাছিলো তো এতিয়া ইয়াতে কি হৈ আছে দুটা ভৰি এটা গৰুৰ আমি কাউন্ট কৰা নাই তেনেকে ইয়াত 44 লেগস হৈছে তাৰমানে ইয়াৰ যদি আমি আধা কৰি দিও তেতিয়া হলে নাম্বাৰস অফ কাউ আমি পাই যাম 44 ৰ আমি হাফ কৰি দিম তো এটো হৈ যাব 22 তাৰ মানে 22 টা টোটাল কাউ আছে গৰু হে মানুহজনৰ ওচৰত 22 টা আছে আৰু ইয়াত যেহেতু আমাক কি উলিয়াব দিছে মুৰ্গী উলিয়াব দিছে তো 48 টা মাথা আছিল 48 টা মাথা আছিল তাৰে 22 কাউ হৈ গল তো বাকি থাকি যোৱাখিনি কি হ'ব হেন হ'ব তো ইয়াৰ পৰা আমি 22 মাইনাস কৰি দিম তো আহি যাব এটো 8 over 2 গল 6 4 over 2 গল 2 তো টোটাল 26 হেন্স হে মানুহজনৰ ওচৰত আছে কোৱেশ্চনটোত আমাক দিছে ইন এ জু देयर आर rabbits and pigeons if heads are counted there are 200 and if legs are counted there are 580 how many pigeons are there কোৱেশ্চনটোত আমাক কৈছে এখন চিৰিয়াখানাত হহাপহু আৰু পাৰ আছে আমি যদি হে হহাপহু আৰু পাৰৰ মাথাগিটা যদি আমি কাউন্ট কৰো তেতিয়া হলে টোটাল 200 হেডস আছে আৰু যদি আমি লেগস গিটা কাউন্ট কৰো তেতিয়া হলে টোটাল 580 লেগস আছে তো এতিয়া আমাক কোৱেশ্চনটো উলিয়াব দিছে হাউ মেনি পিজনস আৰ देयर টোটাল কিমান পাৰ আছে আমাক হেতু উলিয়াব দিছে তো আগৰ কোৱেশ্চনৰ নিচিনা এটো কোৱেশ্চনো আমি একে ধৰণে অ্যাটেম্প্ট কৰিম টোটাল হেডস আমাক দিয়া আছে 200 আৰু টোটাল লেগস দিয়া আছে আমাক 580 তো আমি জানো এটা হহাপহুৰ ৰেবিটৰ 4টা লেগস থাকে আৰু পাৰৰ পিজনৰ দুটা লেগস থাকে ঠিক আছে তো এতিয়া ৰেবিটৰ দুটা লেগ এক্সট্ৰা থাকে কিন্তু কমেও ৰেবিটৰ দুটা লেগস তো থাকে মিনিমাম 2 লেগস তো থাকে আৰু পাৰৰ দুটা লেগ থাকে তো আমি কি কৰিম টোটাল হেড 200 আছে আমি 200 ক 2 ৰে মাল্টিপ্লাই কৰি দিম তো টোটাল 400 লেগস হৈ যাব এটা এই 400 ত কি হৈ আছে
পিজনৰ লেগছ দুটাটো কাউণ্ট হৈ আছে আৰু লগতে ৰেবিটৰ দুটা লেগ কাউণ্ট হৈ আছে, দুটা আমি কাউণ্ট কৰা নাই। বুজি পাইছেনে? মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। ইয়াতে আমি কি কৰিলোঁ, পিজনৰ দুটা লেগ আৰু ৰেবিটৰ দুটা লেগ লৈ পেলাই টোটেল যিহেতু 200 এনিমেলছ আছে, যিহেতু হেড 200টা আছে, তাৰমানে 200 এনিমেলছ আছে, তাৰ লগত 2 মাল্টিপ্লাই কৰি দিলোঁ, তো ইয়াৰ পৰা 400 লেগছ ওলাই আছে। ঠিক আছে, কিন্তু আমাক দিয়া আছে যে টোটেল লেগছ আছে 580। এতিয়া এই 580 পৰা আমি যদি 400 মাইনাছ কৰি দিওঁ, যিহেতু 400 আমি পাইছোঁ লেগছ, যদি দুটা দুটাকৈ কাউণ্ট কৰোঁ, তো এইটো মাইনাছ কৰি দিলে আমি পাম 180। এই 180টো হৈছে যে আমি দুটা ৰেবিটৰ লেগ কাউণ্ট কৰা নাই সেইখিনি। ঠিক আছে, তো এটা ৰেবিটৰ দুটা লেগ হৈ আছে যোনকেইটা আমি কাউণ্ট কৰা নাই, টোটেল ইয়াত 180 লেগছ আছে। তো ইয়াৰ যদি আমি আধা কৰি দিওঁ তেতিয়াহ'লে আমি টোটেল নাম্বাৰ অফ ৰেবিটছ পাই যাম। শহাপহু টোটেল কিমান আছে আমি সেইটো পাই যাম। ঠিক আছে, তো 180 ডিভাইড বাই যদি 2 কৰি দিওঁ, এইটো আহি যাব 90, তাৰমানে টোটেল 90 ৰেবিটছ আছে। ঠিক আছে, কিন্তু কুৱেশ্যনটোত আমাক পিজন উলিয়াব দিছে, তো আমি কি কৰিব লাগিব, টোটেল এনিমেল আছিলে 200টা, তাৰে ভিতৰত 90টা কি হৈ গ'ল, ৰেবিট হয়। তো এইটো মাইনাছ কৰি দিলে আমাৰ আহি যাব 110 পিজনছ 110 আহি যাব। কুৱেশ্যনটোত আমাক দিছে, ইন এ জু দেয়াৰ আৰ ডিয়াৰ্ছ এণ্ড ডাকছ, ইফ দ্য হেডছ আৰ কাউণ্টেড দেয়াৰ আৰ 180 while the legs are 448, what will be the number of deers in the zoo? কুৱেশ্যনটোত আগৰ কুৱেশ্যনটোৰ সৈতে একদম ছেম হয়, খালি ইয়াত ডিয়াৰ আৰু ডাক আছে। তো ইয়াতে টোটেল হেডছ আমাক দিয়া আছে 180, টোটেল হেডছ হৈ আছে 180 আৰু লগতে টোটেল লেগছ হৈ আছে 448, লেগছ হৈ আছে 448। ঠিক আছে, তো কুৱেশ্যনটোত আমাক ক'লে যে ডিয়াৰ আৰু ডাক এটা জুত আছে আৰু টোটেল হেড 180 আৰু লেগছ 448। আমাক এতিয়া টোটেল নাম্বাৰ অফ ডিয়াৰ কিমান আছে সেইটো উলিয়াব দিছে। তো আগৰ কুৱেশ্যনটোৰ সৈতে একেই হ'ব, যিহেতু ডাকৰ দুটা লেগ থাকে আৰু ডিয়াৰৰ 4টা লেগ থাকে। ঠিক আছে, তো আমি যিহেতু ডাকৰ দুটা লেগ থাকে, আমিও কি কৰিম, ডিয়াৰৰো ফাৰ্ষ্ট দুটা লেগ কনচিডাৰ কৰিম। তো টোটেল 180 হেড আছে, 180 টোটেল এনিমেল আছে, 180 মাল্টিপ্লাই 2 কৰিম। ঠিক আছে, 180 মাল্টিপ্লাই 2 কৰি দিয়াৰ লগে লগে এইটো হৈ যাব 360, তাৰমানে টোটেল 360 লেগছ হৈ আছে যদি আমি দুটা দুটাকৈ কাউণ্ট কৰোঁ টোটেল 180 এনিমেলছৰ। আৰু এই 360তে কি হৈ গৈছে, এই ডাকৰ যে দুটা ভৰি কাউণ্ট হৈ গৈছে, থাকি গৈছে খালি ডিয়াৰৰ যোন দুটা আমি ভৰি কাউণ্ট কৰা নাই। ঠিক আছে, এতিয়া 360 টোটেল লেগ হৈ আছে যদি আমি দুটাকৈ কাউণ্ট কৰোঁ, কিন্তু টোটেল লেগছ আছে 448 টোটেল লেগছ আছে, তাৰে ভিতৰত 360 লেগ হৈ আছে আমি যোনকেইটা দুটা দুটাকৈ কাউণ্ট কৰিলোঁ। এতিয়া থাকি যোৱা লেগখিনি আমি উলিয়াই লওঁ, আৰু যোনখিনি থাকি যোৱা লেগ আহিব সেইখিনি হৈছে এই ডিয়াৰৰ যোনকেইটা আমি দুটা লেগ কাউণ্ট কৰা নাছিলোঁ। তো এতিয়া মাইনাছ কৰিলে এইটো ওলাব, এইটো 8 হ'ব, 14ৰ পৰা 6 গ'ল 8, টোটেল 88 লেগছ ওলাই আছে। ঠিক আছে, এতিয়া এটা ডিয়াৰৰ দুটা লেগ, তাৰমানে আমি ইয়াৰ হাফ কৰি দিম 88/2, তেতিয়া আমি টোটেল নাম্বাৰ অফ ডিয়াৰ্ছ পাই যাম। তো এইটো হৈ যাব 44। তো আমাৰ আনচাৰ ওলাই গ'ল, টোটেল ডিয়াৰ হৈ গ'ল 44। তো এতিয়া এই কুৱেশ্যনটো বুজি পাইছে? এনেকুৱা কুৱেশ্যন যদি আহে তেতিয়াহ'লে এইটো মেথড ইউজ কৰিলে আপোনালোকৰ বহুত কম সময়তে আনচাৰ ওলাই যাব। কুৱেশ্যনটোত আমাক দিছে, ইন এ গ্ৰুপ অফ বাফেলোজ এণ্ড ডাকছ দ্য নাম্বাৰ অফ লেগছ আৰ 24 মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ হেডছ, হোৱাট ইজ দ্য নাম্বাৰ অফ বাফেলো ইন দ্য গ্ৰুপ? তো কুৱেশ্যনটো অকণ ভালকৈ মন দিব। কুৱেশ্যনটোত আমাক এটা ৰিলেশ্যন দিছে আৰু কৈছে যে এটা গ্ৰুপ আছে বাফেলো আৰু ডাকৰ। ইয়াতে আমাক বাফেলো আৰু ডাক দিছে, আৰু ইয়াতে আমাক কৈছে যে দ্য নাম্বাৰ অফ লেগছ আৰ 24 মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ হেড। ইয়াতে আমাক এটা ইকুৱেশ্যন বনাব লাগিব য'ত আমাক কৈছে যে যোনখিনি লেগছ আছে সেই এনিমেলছখিনিৰ সেইটো কি হয়, 24 মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ হেড, মাথা যিমান আছে সেই মাথাকেইটাৰ দুগুণতকৈ 24 বেছি হয় বুলি। এতিয়া ইকুৱেশ্যনটো মই বনাই দিলে আপোনালোকে বেছি ভালকৈ বুজি পাব। তো ইয়াতে আমাক কৈছে টোটেল লেগছ ইকুৱেল টু 24 মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ হেড। বুজি পাইছেনে ইকুৱেশ্যনটো? আমাক কৈছে যে নাম্বাৰ অফ লেগছটোক মই এল বুলি ধৰিছোঁ, আৰ 24 মোৰ, 24 কি হয়, বেছি হয়, কিমানতকৈ বেছি হয়, মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ হেড, যিমান হেড আছে তাৰ দুগুণতকৈ 24 বেছি কৰিলে আমি লেগছ পাই যাম। ঠিক আছে, বুজি পাইছে? তো ইকুৱেশ্যনটো আমি পাই গ'লোঁ। এতিয়া ইকুৱেশ্যনটো কৰিম কেনেকৈ? তো ইয়াতে আমাক বাফেলো আৰু ডাকৰ কথা কৈছে, তো আমি কি কৰিম, বাফেলোটোক আৰু ডাক, বাফেলোৰ নাম্বাৰছ অফ হেডটোক আমি এক্স ধৰি লওঁ,
কি কৰিলোঁ বাফেলোৰ নাম্বাৰছ অফ হেডটোক মই কি ধৰি লৈছোঁ এক্স ধৰি লৈছোঁ আৰু ডাকৰটোক ৱাই ধৰি লৈছোঁ ঠিক আছে এতিয়া আমি জানো বাফেলোৰ 4টা ভৰি থাকে তো ইয়াতে লেগছ কিমান হৈ যাব 4x যেহেতু বাফেলোৰ লেগছ কিমান থাকে 4টা তো 4x আৰু ডাকৰ ভৰি থাকে 2টা তো এইটো হৈ যাব 2x বুজি পাইছে মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ কুৱেশ্যনটোত আমাক এটা ইকুৱেশ্যন দিছে মানে এটা ৰিলেশ্যন দি দিছে লেগছ আৰু হেডৰ মাজত যে যিমানটা হেড আছে তাৰ দুগুণ কৰি আমি যদি 24 ইনক্ৰিজ কৰি দিওঁ তেতিয়াহ'লে সেইটো হৈ যাব ইকুৱেল টু নাম্বাৰছ অফ লেগছ ঠিক আছে আৰু যেহেতু ইয়াত বাফেলো আৰু ডাকৰ কথা কৈছে তো নাম্বাৰছ অফ হেডছ অফ বাফেলো এটা বাফেলোৰ টোটেল তাত যিমানখিনি বাফেলো আছে তাৰ নাম্বাৰ অফ হেডটোক মই এক্স ধৰি লৈছোঁ আৰু ডাকৰ হেডটোক কি ধৰি লৈছোঁ ৱাই ধৰি লৈছোঁ এটা বাফেলোৰ যেহেতু 4টা লেগ থাকে তো লেগছ হৈ যাব 4x আৰু ডাকৰ যেহেতু 2টা ভৰি থাকে সেইকাৰণে এইটো হৈ যাব 2x এতিয়া এই ভ্যালুখিনি মই এই ইকুৱেশ্যনটোত পুট কৰি দিম ঠিক আছে তো ইয়াতে টোটেল নাম্বাৰ অফ লেগছ ইয়াত লিখিব লাগিব এলৰ ভ্যালু জেগাত তো ইয়াতে লেগ কিমান হ'ব এইখিনি পাৰ্ট হৈছে লেগৰ তো 4x প্লাছ 2x লেগ ইকুৱেল টু কি হ'ব দুইটাৰ লেগ আমি প্লাছ কৰিব লাগিব বাফেলোৰ 4x আৰু ডাকৰ 2x সৰি এইটো 2y হ'ব এইটো y হ'ব যেহেতু আমি দুইটা বেলেগ বেলেগ ভেৰিয়েবল ধৰিছোঁ ইফালে 24 প্লাছ কি হ'ব 2 ইনটু টোটেল হেড হৈ যাব আমি বাফেলো আৰু ডাকৰ হেডটো ধৰিব লাগিব তো এইটো হৈ যাব x প্লাছ y ঠিক আছে এতিয়া এই কুৱেশ্যনটো সলভ কৰি দিলে আমি আমাক যেহেতু কুৱেশ্যনটোত উলিয়াব দিছে নাম্বাৰছ অফ বাফেলো ইন দ্য গ্ৰুপ কিমান বাফেলো আছে সেই গ্ৰুপটোত সেইটো উলিয়াব দিছে তো এইটো সলভ হৈ যাব মানে আমি এক্সৰ ভ্যালু উলিয়াব লাগিব তো ইয়াতে এইটো 4x আৰু ইফালে 2y ইফালে 24 প্লাছ 2 ইনটু x প্লাছ y তো এইটো 4x প্লাছ 2y ইকুৱেল 24 প্লাছ 2 ইনটু x 2x 2 ইনটু y প্লাছ 2y হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিম এই টাৰ্মটো ইকুৱেলৰ ইফালে লৈ আহিম 4x প্লাছ 2y সৰি এই গোটেই টাৰ্মটোৱে লৈ আহিম ইকুৱেলৰ ইফালে গুচি আহিলে এইটো যেহেতু পজিটিভ হৈ আছে ইফালে মাইনাছ 2x হৈ যাব ইফালে প্লাছ 2y হৈ আছে মাইনাছ 2y হৈ যাব ইকুৱেল টু 24 ঠিক আছে এতিয়া ইয়াত প্লাছ 2y আৰু মাইনাছ 2y তো এইকেইটা কেনচেল হৈ যাব থাকি যাব 4x মাইনাছ 2x তো 4x ৰ পৰা 2x গুচি গ'লে 2x ইকুৱেল টু 24 তাৰমানে x ইকুৱেল টু হৈ যাব 24/2 তাৰমানে 12 আৰু x টো আছিলে কি বাফেলোৰ টোটেল হেড কিমান আছিলে তো 12 হেড মানে 12টা বাফেলো ঠিক আছে তো আমাৰ আনসাৰটো ওলাই গ'ল ঠিক আছে তো এইখিনি কোৱেশ্চন মই ভিডিঅ'টো ডিসকাস কৰিলোঁ থ্যাংক ইউ